নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল 2025 বৰ্ষত অসমৰ ল'ৰা ছোৱালীৰ বাবে আহিছে ভাল খবৰ ৰেলৱে বিভাগৰ ফালৰ পৰা গ্ৰেড 4ৰ 32,000তকৈ অধিক পদ মুকলি হৈছে নতুন পদ মুকলি হৈছে আৰু এই পদবোৰৰ বাবে শিক্ষাগত অৰ্হতা 10 পাছৰ পৰা আবেদন কৰিব পাৰিব তো অসমৰ ল'ৰা ছোৱালীৰ বাবে যথেষ্ট সুখবৰ আহিছে যিখিনি কেণ্ডিডেটে আবেদন কৰিম বুলি ভাবি আছিলে ৰেলৱেত তেওঁলোকে আবেদন কৰিব পাৰিব এতিয়া ঠিক আছে নটিফিকেশ্যন আহি গৈছে তো এই নটিফিকেশ্যনটো ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে তো এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হোৱা নাই ডেছক্ৰিপশ্যনতে লিংক পাব টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলটোত জইন হ'ব পাৰিব এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ ঠিক আছে তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো অকণো স্কিপ নকৰিব সম্পূৰ্ণ শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এই নটিফিকেশ্যনটো আহিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2025 ঠিক আছে তো ইয়াতে 32,000 পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ যদি অভাৰভিউটো চাওঁ প্ৰথমতে অৰ্গেনাইজেশ্যন নেমটো হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড চমুকৈ RRB এপ্লাই ষ্টাৰ্ট হ'ব 23 জানুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী ঠিক আছে তো আপোনালোকে 22 ফেব্ৰুৱাৰী আগতে অনলাইন আবেদন কৰিব লাগিব আৰু টোটেল ভেকেন্সি 32,000 পোষ্ট ইয়াতে মুকলি হৈছে পোষ্টটোৰ নাম গ্ৰুপ ডি পোষ্ট গ্ৰেড 4ৰ পোষ্ট ঠিক আছে আৰু এপ্লিকেশ্যন কৰিব লাগিব অনলাইন মাধ্যমেৰে আৰু কেটেগৰীটো হৈছে গভৰ্ণমেণ্ট জব ঠিক আছে তো ইয়াতে পোষ্টৰ ডিটেইলছসমূহ যদি আমি চাওঁ অলৰেডি কৈছোঁ গ্ৰুপ ডিৰ পোষ্ট মুকলি হৈছে 32,000 পোষ্ট ইয়াতে খালী হৈ আছে আৰু পোষ্টসমূহ ইয়াতে ভাগ কৰা হৈ আছে যেনে পোষ্টৰ ডিটেইলছত নামত যদি চাওঁ পইণ্টছমেন বি ইয়াতে 5,058টা পোষ্ট মুকলি হৈ আছে এছিষ্টেণ্ট ট্ৰেক মেচিনত আছে 799 পোষ্ট এছিষ্টেণ্ট ব্ৰিজত আছে 301 পোষ্ট ট্ৰেক মেইনটেইনাৰ গ্ৰেড 4ৰ পোষ্ট আছে 13,187টা পোষ্ট এছিষ্টেণ্ট PUAত পোষ্ট আছে 257 লগতে এছিষ্টেণ্ট CNWত পোষ্ট আছে 2587 পোষ্ট আৰু লগতে এছিষ্টেণ্ট TRDত পোষ্ট আছে 1381 পোষ্ট লগতে এছিষ্টেণ্ট SNTত আছে 2012 পোষ্ট আছে আৰু লগতে এছিষ্টেণ্ট লোক'চিল ডিজেল ইলেক্ট্ৰিকেল আৰু এছিষ্টেণ্ট অপাৰেশ্যনত আছে 420 950 আৰু 744 পোষ্ট আৰু এছিষ্টেণ্ট TLACত আছে 1041টা পোষ্ট আৰু এছিষ্টেণ্ট TLAC ৱৰ্কশ্বপত আছে 624 পোষ্ট এছিষ্টেণ্ট ৱৰ্কশ্বপ মাৰ্চত আছে 3077 পোষ্ট তো ইয়াতে সৰ্বমুঠ 32,000টা পদ মুকলি হৈ আছে ঠিক আছে তো এই পদবোৰৰ বাবে কোৱালিফিকেশ্যনখিনি কেনেকুৱা হ'ব চাওক কোৱালিফিকেশ্যন যদি চাই প্ৰত্যেকটা পোষ্টৰ এগেইনষ্টত যেনে হেল্পাৰ আৰু এছিষ্টেণ্ট লগতে ট্ৰেক মেইনটেইনাৰ গ্ৰেড 4 পোষ্টৰ বাবে 10 পাছ হ'লেই মাথো এপ্লাই কৰিব পাৰিব যদিও হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন কৰিছে তথাপিতো এই পদসমূহত আবেদন কৰিব পাৰিব ঠিক আছে আৰু এছিষ্টেণ্ট ৱৰ্কশ্বপ যিটো পোষ্ট আছে তাৰ বাবে 10 পাছ প্লাছ ITI পাছ কৰা হ'ব লাগিব লগতে এছিষ্টেণ্ট ব্ৰিজ যিটো আছে সেইটোৰ বাবে BE আৰু BTech ডিগ্ৰী লাগিব ঠিক আছে তাৰ পাছত যিকেইটা পোষ্ট আছে এছিষ্টেণ্ট CNW লগতে এছিষ্টেণ্ট ডিপ'ট ষ্ট'ৰ এই পদকেইটাৰ বাবে মাথো 10 পাছ হ'লে আবেদন কৰিব পাৰিব আৰু লগতে এছিষ্টেণ্ট লোক'চিল ডিজেল এছিষ্টেণ্ট লোক'চিল ইলেক্ট্ৰিকেল এছিষ্টেণ্ট অপাৰেশ্যন ইলেক্ট্ৰিকেল এইকেইটা পোষ্টৰ বাবে 10 পাছ প্লাছ লগতে ITI ডিপ্ল'মা হ'লেহে আবেদন কৰিব পাৰিব ঠিক আছে তাৰ বাবে আৰু বাকী যিকেইটা আছিলে পইণ্টছমেন লগতে এছিষ্টেণ্ট ছিগনেল এণ্ড টেলিকম আৰু লগতে এছিষ্টেণ্ট ট্ৰেক মেচিন এই পদকেইটাৰ বাবে 10 পাছ বিচাৰিছে আৰু এছিষ্টেণ্ট ট্ৰেক মেচিন পদটোৰ বাবে BE BTech ডিগ্ৰী লাগিব ঠিক আছে তাৰ পাছত যিটো এছিষ্টেণ্ট ৱৰ্কশ্বপ আৰু মেছত এই পদ মুকলি হৈছিল এই পদকেইটাৰ বাবে 10 পাছ প্লাছ ITI ডিগ্ৰী ইয়াতে বিচাৰিছে মানে ইয়াতে 10 পাছ হ'লেও আবেদন কৰিব পাৰিব লগত যদি ITI আছে তথাপিতো আবেদন কৰিব পাৰিব আৰু BE বা BTech ইঞ্জিনিয়াৰিং ডিগ্ৰী যদিও কৰিছে এই পদখিনিত আবেদন কৰিব পাৰিব ঠিক আছে আৰু বয়সৰ সময়সীমা ইয়াতে যদি চাওঁ তেনেহ'লে 18 বছৰ বয়সৰ পৰা 33 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি SC STয়ে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব OBCয়ে পাব 3 বছৰ এজ ৰিলেক্সেশ্যন ঠিক আছে আৰু এই পদখিনিৰ বাবে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব জেনেৰেল OBC আৰু EWS কেণ্ডিডেটখিনিয়ে 500 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব আৰু SC ST আৰু ফিমেল কেণ্ডিডেট হ'লে 250 টকা দিলেই ইয়াতে আবেদন কৰিব পাৰিব আৰু সিলেকশ্যন প্ৰচেছটোত যদি চাওঁ ইয়াতে সিলেকশ্যনটোত প্ৰথমতে কম্পিউটাৰ বেছড এক্সাম হ'ব CBT এক্সাম হ'ব তাৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰ পাছত মেডিকেল এক্সামিনেশ্যন আৰু তাৰ পাছত হ'ব ফাইনেল ৰিজাল্ট বা ফাইনেল সিলেকশ্যন নেক্সট হাউ টু এপ্লাই কেনেকৈ আবেদন কৰিব লাগিব চাওক আবেদন কৰিবলৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈও অনলাইন আবেদন কৰিব পাৰিব আৰু ডাইৰেক্ট লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আমাৰ ৱেবছাইটত ভিজিট কৰি আপোনালোকে ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব আৰু ইম্পৰ্টেণ্ট ডেটছত আপোনালোকে চাই ল'ব নটিফিকেশ্যনখন 23 ডিচেম্বৰ তাৰিখে ৰিলিজ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী আৰু অনলাইন আবেদন আৰম্ভ হ'ব 23 জানুৱাৰী তাৰিখৰ পৰা
আৰু অনলাইন আবেদন আৰম্ভ হোৱাৰ লগে লগে লিংক এক্টিভেট হোৱাৰ লগে লগে আপোনালোকক ভিডিঅ' প্ৰভাইড কৰিম চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইম্পৰ্টেণ্ট ৱেব লিংকছত আমাৰ অফিচিয়েল হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে জইন নাওত ক্লিক কৰি জইন হৈ ল'ব ডেছক্ৰিপশ্যনতে লিংক পাব আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকে এবাৰ চেক কৰিব পাৰিব ঠিক আছে আৰু এপ্লাই লিংকটো এক্টিভেট হোৱাৰ লগে লগে ডাইৰেক্ট লিংকটো ইয়াতে সংলগ্ন কৰি দিম আপোনালোকে ইয়াৰ পৰা ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব এতিয়াও লিংক এক্টিভেট হোৱা নাই যিহেতু 23 জানুৱাৰীৰ পৰা অনলাইন আবেদন আৰম্ভ হ'বহে ঠিক আছে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক অসমৰ ল'ৰা ছোৱালীৰ বাবে যথেষ্ট সুখবৰ আহিছে তো ভিডিঅ'টো ভাল পালে লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ